বুদ্ধ কলকিলা আকৃতি ধরি কৃষ্ণ তজু পাবে প্রণাম রাম তজু পাবে জয় হরে নাগাৰ নাম সংঘৰ সপ্তদশ প্ৰতিষ্ঠা দিৱস অধিৱেশন আজি কইয়া দুৰ্গা মন্দিৰত আমি পালন কৰাৰ কাৰণে আমি ইয়াত উপস্থিত হৈছোঁ আৰু সকলো ৰাইজৰ সহায় সহযোগ মই শ্ৰদ্ধাৰে কামনা কৰিছোঁ। আমি আজি 4 বছৰ ধৰি আমি কামৰূপ জিলাৰ নাগাৰ নাম সংঘৰ আমি দায়িত্বত আছিলোঁ আৰু ইতিমধ্যে আমাৰ কাৰ্যকাল খুলি গৈছে যে সেয়ে নিয়ম অনুযায়ী আমি আজি ইয়াত প্ৰতিষ্ঠা দিৱসৰ জৰিয়তে অধিৱেশন ভাগি অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু এই অনুষ্ঠানত সকলো ৰাইজৰ সহায় সহযোগ আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। এতিয়া কথা হ'ল আমাৰ সৰ্বঅসম নাগাৰ নাম সংঘৰ অন্তৰ্গত কামৰূপীয়া নাগাৰ নাম সংঘ অনুষ্ঠিত কৰে আমাৰ আঞ্চলিক সমূহ আমাৰ জিলাৰ আঞ্চলিকসমূহ জিলাৰ তলত আৰু ইয়াৰ ওপৰত প্ৰদৰ্শন আমি সকলো ধৰণৰ নিয়ম নীতি মানি আমি অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিবলৈ বিচাৰিছোঁ আৰু আপোনালোকে নিশ্চয় গম পালে আমি এই অনুষ্ঠানটো ফেনীপাৰাত কৰিব বিচাৰিছোঁ আৰু সেই হিচাপে আমি তাত বিশেষ বিজুতিৰ কাৰণে আমি তাত কৰিব নোৱাৰিলোঁ আৰু ইয়াত ৰাইজৰ যিখিনি সঁহাৰি যিখিনি আমি আদৰ মৰম পাইছোঁ তাৰ কাৰণে আমি এই অঞ্চলৰ ৰাইজক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। গতিকে আজি মই বিশেষ দীঘলীয়াকৈ ক'বলগীয়া নাই যে নাগাৰ নাম সংঘৰ আপোনালোকে চব জানে আৰু আমাৰ এতিয়া ইতিমধ্যে আমাৰ অধিৱেশনত গোটেইখিনি কথা আলোচনা বিলোচনা কৰা হ'ব। গতিকে মই বিশেষ দীঘলীয়াকৈ নকওঁ। গতিকে আপোনালোকে আজিৰ অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰিব আৰু আপোনালোকৰ সহযোগ থাকিব। গতিকে আপোনালোকক সকলোকে ধন্যবাদ জনাই মই আজি এই সভাস্থলীত সকলোকীয়া হৈ আমাৰ জিলাখনৰ কাৰণে নিয়ন্ত্ৰণ অনুৰোধ জনাই মোৰ বক্তব্য মহিলা ভাষক নিশামণি হালুই কামৰূপ জিলাৰ গোৰস্ব আঞ্চলিকৰ সম্পাদক হলে হালুই জীয়াৰী তেওঁ সুন্দৰ নাগাৰাম গায় লগতে তেওঁ সুন্দৰ বিহু নাচে আৰু সুন্দৰ বিহুৱতী আছিল। যোৱা নিশা বিহু গাই আহোঁতে গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হয় আৰু লগে লগে ঠিকতে তেওঁৰ মৃত্যু হয়। এই সুযোগটো আমি কামৰূপ নাগাৰ সংঘৰ যোগেদি প্ৰকাশ কৰিছোঁ। আমাৰ যিখন আমি শ্ৰদ্ধাঞ্জলি কৰিছোঁ বা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এখন বেনাৰ আহিছিলোঁ তাত আমি ৰামচৰণ ভাইদেৱ জুবিন গাৰ্গ মহেন্দ্ৰ দাস ৰবীন্দ্ৰ বৰ্মন মহেশ পাটোৱাৰী গোলাপ বৰ্মন গোলাপ কলিতা আমি তেওঁলোকৰ ফটো আনি থৈছিলোঁ। কিন্তু মাথানে আমি নিশামণি হাইৰ ফটোখন আমি আহিব লগা হ'ল। আমি বৰ দুখ পাইছোঁ আৰু লগে লগে এই অঞ্চলৰ পাৰে যুৱক সংঘৰ
মিলন কলিতা তেওঁৰ ফটোখন আমি আনিব লগা হৈছে জনাহক সকলোকে বিহু হোৱা এই বহুগৰাকী শিল্পীলৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানৰ সংগতি ৰাখি তেওঁলোকৰ ফটো আমি ইয়াত আহি থৈছোঁ গতিকে সকলোকে আহি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু লগে লগে মাননীয় নিপন দত্ত কলিতাদেৱক এই অনুষ্ঠানত আগভাগ লোৱাৰ কাৰণে আমি আমন্ত্ৰণ জনাইছিলোঁ তেখেতে সময়ত আহি উপস্থিত হৈছে আৰু তেখেতক এখনি পুৰাণ গামোচাৰে সন্মানৰ জনাব তেখেতক সন্মানৰ জনাব পাঠক দীপেন কলিতাই আৰু লগে লগে মাননীয় কলিতাদেৱক আমি অনুষ্ঠান ভাগি চলাবলৈ আহ্বান জনাইছোঁ Krishna Hari Ora দুআষাৰ বক্তব্য ৰখাৰ কাৰণে আমি আহ্বান জনাইছোঁ কৃষ্ণ পৰম শ্ৰদ্ধাৰ আজিৰ এই সৰু কামুজনা নাগাৰা সংঘৰ সপ্তদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ও বাৰ্ষিক পৰিৱেশনত উপস্থিত হোৱা সন্মানীয় নাগাৰামৰ শুভমন্ত্ৰী ৰাইজ আজিৰ এই অনুষ্ঠানৰ উদ্যোক্তা মণ্ডলী সদৰ কামুজনা নাগাৰা সংঘৰ অন্তৰ্গত বিভিন্ন আঞ্চলিকৰ পৰা অহা নাগাৰামৰ সন্মানীয় শিল্পীসকল আমাৰ এই অঞ্চলৰ সন্মানীয় ৰাইজ আজিৰ পৰা 17 বছৰ আগতে আমি কামৰূপ জিলাৰ অন্তৰ্গত বাইহতা চাৰিআলি ৰূপপুৱাল জাতীয় বিদ্যালয়ত সদৰ কামৰূপ জিলা নাগাৰা সংঘ নামেৰে আমি এই জিলা সমিতি গঠন কৰিছিলোঁ চাওঁতে চাওঁতে এই অনুষ্ঠানটোৱে 17 বছৰ অতিক্ৰম কৰিলে এই 17টা বছৰৰ ভিতৰত আমাৰ মাজৰ পৰা বহুতো জ্ঞানী গুণী নাগাৰামৰ সন্মানীয় শিল্পী আমাক এৰি ইহলোকৰ পৰা পৰলোকলৈ গমন কৰিলে আজিৰ এই পবিত্ৰ প্ৰতিষ্ঠা দিৱসৰ দিনত সেই মহান জ্যেষ্ঠ বৰিষ্ঠ শিল্পীসকলক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ তেখেতসকলে য'তেই আছে তাৰ পৰা আমাক আশীৰ্বাদ দিয়ক এই নাগাৰা সমাজখনে শুদ্ধ ৰূপত আগুৱাই যোৱাত আমি সহায়ক হ'ব পাৰোঁ তাৰ মাজতে অতি দুখৰ খবৰ যোৱা নিশা আমাৰ নাগাৰামৰ উদীয়মান মহিলা পাঠক গুণেশ্বৰ নাগাৰা সংঘৰ অন্যতম সদস্য নিশামণি হালৈ আমাক এৰি ইহলোকলৈ ভ্ৰমণ কৰিলে অতি দুখৰ খবৰ একেবাৰে নৱজাত বালিকা আছিল তেওঁ নাগাৰামৰ সুন্দৰ প্ৰতিভা অকালতে নুমাই গ'ল
আমি প্ৰভু ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছো এই মহান উদীয়মান আত্মাগৰাকীকো প্ৰভুৰ তেওঁৰ লগত ঠাই দিয়ক আৰু যিসকল মহান জ্যেষ্ঠ পাঠক আমাৰ মাজৰ পৰা নোহোৱা হৈছে লগতে নাগানামৰ বিভিন্ন শিল্পী নাগাবাদক পালি তালবাদক সকলোকে আমি আজি এই পবিত্ৰ স্থানত স্মৰণ কৰিছোঁ প্ৰভু ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছো তেখেতসকলে সদায় ঠাই পাওক এইখিনি কৈ মই মোৰ চমু বক্তব্যত সামৰণি মাৰিছো জয় পৰাকাম পীঠৰ উদ্যোগত ৰাইজৰ সহযোগিত যি অনুষ্ঠান থাকে আয়োজন কৰিছে তাৰ বাবে আত্মসভাতে আমাৰ ধন্যবাদ শ্ৰদ্ধা নিবেদিছোঁ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যিকেইজন ব্যক্তি নাগানাম জগতৰ পৰা বিদায় লৈ ইহালীলা সম্বৰণ কৰিলে তেখেতসকলৰ সকলোকে ভগৱন্তই য'তে নাৰাখক ভালে কুশলে ৰাখক আৰু তাৰ পৰাই আমাৰ শিল্পী সমাজক আশীৰ্বাদ কৰে অতি দুখৰ খবৰ যোৱা ৰাতি মোৰে ছাত্ৰ গীতামণি হালৰ কন্যা নিশামণি হালৈ তেওঁ আগতে থিয়েটাৰৰ লগতো জড়িত আছিল নতুনকৈ নাম শিকিলে আচলতে কম দিনৰ ভিতৰত বহুকেইখন নাম গাবলৈ তেওঁ ৰাইজৰ সহায় পাইছিল নিশ্চয় নিয়তি খেলাত যোৱা এটি বিহু গাই কেন্দ্ৰগুচিত শেষৰ বিহুখন গাই তামোলপুৰৰ ফালে যাই থাকোঁতে দুৰ্ঘটনাত পতিত হৈ তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে এতিয়া জনামতে এতিয়াও 11জনৰ 6জন অতি সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজত মৃত্যুৰ সৈতে যুঁজি আছে তেখেতসকল যিকেইজনে মেডিকেলত এতিয়াও অসুস্থ হৈ আছে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সোনকালে এই বিহু দলটোৰ বাকীখিনি সদস্য ভগৱন্তক সোনকালে সুস্থ কৰি দিয়ক তাৰ বাবে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এইখন মঞ্চ বা এইখন পৃথিৱীত আমি একোজন ভাৱনীয় থিয়েটাৰত যেনেকৈ কোনোবা এজন পুলিচৰ ভাৱ কৰিছে কোনোবাই মাতৃৰ কোনোবাই গুণ্ডাৰ কৰিছে এইখন জগততো আমি একোজন ভাৱৰীয়া হৈ মই কাৰোবাৰ দেউতাকৰ কোনোবাই কাৰোবাৰ সন্তানৰ কোনোবাই কাৰোবাৰ মাতৃৰ কোনোবাই কাৰোবাৰ পিতৃ থিয়েটাৰৰ নাট শেষ হোৱাৰ নিচিনাকৈ আমাৰ যিদিনাখন ভগৱন্তৰ আয়ুস ৰেখাডাল শেষ হ'ব সেইদিনাও আমাৰো এই নাটকখনৰ জগৰীয়া ভিৰ হয়তো নিশামণি হালৈ কিছুদিনৰ কাৰণে সমাজলৈ আহিছিল আহি হয়তো নামটো নাগানাম জগতত আনি অসমৰ চকুখনে জনাজাত হ'ল কিন্তু নিষ্ঠুৰ নিয়তি খেলাত তেখেত গুচি গ'ল ভগৱন্তে ভালে কুশলে ৰাখক সমন্বয় মিলা প্ৰীতিও হ'ল সমন্বয় নামত আমাৰ নিচিনা অভাজনক উদ্বোধন কৰিবলৈ মাতিছে আচলতে মোক 12 বজাত সময় দিছিল ইয়াত কেইজনমান ব্যক্তি আছে যোৱা মই পাঠশালা বাগমাৰা ফুটপাত নাম গাইছোঁ আৰু মোৰ ওচৰত যি হয়তো ভগৱানগৰীতে নাম আছে কিজন যাতে কাষৰ মন্দিৰটোত নাম গাই আহি ৰাতিপুৱা 4:30 বজাত ঘৰ পালোঁ টোপনি মাৰি উঠাৰ লগে লগে মোবাইলটো খুলি এই ঘটনাটো দেখি কেইজনমানক ফোন কৰিব লগা হ'ল ভাবিছিলোঁ নাহোঁ সেইফালে যাম কিন্তু আপোনালোকৰ আশাত চেঁচা পানী নাথাকেই এইখিনিলৈ আহিলোঁ জানো আপোনালোকে যে আমাক সুবিধা প্ৰদান কৰিলে তাৰ বাবে আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম নাগানাম সংঘ আগতকৈ এতিয়া বহুত জাকত জিলিকা সংঘ কিছুমানৰ মতে সংঘটো অকণমান বেয়া ঘূৰাই নিবৰ চেষ্টা কৰিছে সেয়েহে আপোনালোকক শ্ৰীচৰণত প্ৰণাম জনাই আপোনালোকক অনুৰোধ জনাওঁ প্ৰয়াত মহেন্দ্ৰ দাস বৰ্তমানৰ আমাৰ সকলোৰে মাজত জিলিকি থকা অচ্যুত ডেকা ছাৰ কণ্ঠী পাঠক তেখেতসকলে
জন্ম দিয়া সংঘটোক আমি যেন কোনেও ইয়াৰ বিপৰীত মুখ হৈ সংঘটো আমি বেমেজালি কৰিব নালাগে, তাৰ বাবে আমি আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এই সমন্বয় নামৰ আজি আহিয়ে যিটো দেখিলোঁ, সঁচাকৈ আমাৰ নিপন দত্ত কলিতা কোৱা নিচিনাকৈ আমাৰ এনেকৈ একদিনো ৰৱাই নাই দিছিলোঁ, কাৰোবাৰ তাৰ আগত ৰয়, কাৰোবাৰ তাৰ পিছত ৰয়। আজি কিন্তু আচলতে দলটো পুৰণা দল, মই নামো গাই গৈছোঁ দলটোৰ লগত আছে, তথাপিতো আমাৰ দলটোৰ কেইজনমান মুখ্য ব্যক্তি আছে, তেখেতসকলৰ নেতৃত্বত যে দলটো গঢ়ি উঠিছে, আপোনালোকক ভগৱানক কৃপা কৰক, দলটো বহুদিনলৈকে জীয়াই থাকক, পাঠক সুস্থ হৈ ৰাইজৰ মাজত বিপুল সহায় লাভ কৰাৰ প্ৰচেষ্টাৰে আগুৱাই যাওক, তাৰ ভগৱানক প্ৰাৰ্থনা কৰিছোঁ। বিশেষ ক'বলৈ নাযাওঁ, নাম চাম মই নাম মই যাব লাগিব, নামো আছে, গতিকে আপোনালোকৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আজি সমন্বয় নামৰ উদ্বোধন হোৱা বুলি ঘোষণা কৰি আমাৰ তৰফৰ পৰা দুআষাৰ ক'বলৈ দিয়া সুবিধাৰ ইমান সামৰি লৈছোঁ। নমস্কাৰ। জননেতা ৰঙীয়া সমষ্টিৰ সন্মানীয় বিধায়ক সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়াদেৱ এতিয়া হাত চাপৰি হ'ব লাগে। এই হিচাপতে আমি সন্মানীয় বিধায়ক ডাঙৰীয়া এখনি ভূটান গামোচাৰে কামৰূপ জিলা নাগালেণ্ড সংঘৰ তৰফৰ পৰা সন্মান যাচিব ওলাইছোঁ। সন্মান যাচিছে কামৰূপ জিলা নাগালেণ্ড সংঘৰ অন্যতম সদস্য প্ৰমোদ মেধিয়ে। আৰু সন্মানীয় কলিতা ডাঙৰীয়া ভৱেন চন্দ্ৰ কলিতাই এখন নিজাববীয়াকৈ গামোচাৰে সন্মান যাচিবলৈ ওলাইছে। এতিয়া আমি সন্মানীয় বিধায়ক মহোদয়ক আমাৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি শুভেচ্ছামূলক বক্তব্য ৰখাৰ বাবে মাইক্ৰফোন ক্ৰান্তিক দুৰ্গা মন্দিৰ প্ৰাংগণত সংগত হোৱা ভক্তগণ ৰাইজ, লগতে অসমৰ অতি পুৰণা সংস্কৃতি বা যিটো আমি লোক সংস্কৃতি বুলি কওঁ নাগাৰা নাম, এই নাগাৰা নামৰ ৭ম বাৰ্ষিক অধিৱেশন ভাগি ইয়াত অনুষ্ঠিত কৰা হৈছে। এই অনুষ্ঠানৰ মুখ্য কাণ্ডাৰী তথা সন্মানীয় সভাপতি সম্পাদক প্ৰমুখে শ্ৰদ্ধাবাদী প্ৰিয়সকল, আমাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অতি শ্ৰদ্ধাৰ সন্মানৰ আদৰৰ মনৰ পাঠক, লগতে পাঠকনী বাইদেউসকল, সহযোগী শিল্পীসকল, শ্ৰদ্ধাভাজন ৰাইজ, মই সকলোকে সেৱা জনালোঁ, নমস্কাৰ জনালোঁ, অভিনন্দন জনালোঁ। একচুৱেলি আজি ৫ বছৰ মানে হ'ব আছিল, মাত্ৰ ১৭ বছৰ হৈ যাব। দুখৰ কথা কৰিল মই এতিয়া বুজি লৈছোঁ কিমান বৰ্ষ ক'লে যে ৭০ মানে একত খাতে ১৭ বুলি কয় না 70 কিমান বছৰ হ'ব লাগিছিল? ৫০০ হ'ব লাগিছিল, মিনিমাম ৬০০ হ'ব লাগিছিল। গুৰুজনাৰ জন্মৰ পিছতে নাম ধৰ্ম তাৰপিছতে নাগাৰা নাম মানে যি পৰিৱেশন কৰি এটা পুৰণীয়া লোক সংস্কৃতি আটাইতকৈ সাধাৰণ পৰিচয় যদি ক'ব লাগে আমাৰ নাগাৰা নামৰ যিটো স্বকীয়তা তাৰ ভংগী বা গোটেইখিনি কথা যিদৰে আজি আগবঢ়াই লৈ যোৱা হৈছে, তাৰ বাবে প্ৰদৰ্শন নাগাৰা সংঘৰ বিষয়ববীয়াসকলক পদাধিকাৰসকলক মই ধন্যবাদ জনাইছোঁ। আৰু মই নিমোটো এক প্ৰণালীবদ্ধভাৱে ছিষ্টেমেটিকলি এই লোক সংস্কৃতি আগবঢ়াই লৈ যাওক, যাৰ দ্বাৰা এই লোক সংস্কৃতিটো যেন এটা বিন্দু মানে এই লক্ষ্যই নহয়, মতলব এই নাগাৰা নামৰ কৃষ্টিটো এই লোক সংস্কৃতি যেন মানে বিজয়ীয় সংস্কৃতি, বিজয়টোৰে যিটো কয় বিজয়ীয় সংস্কৃতি গ্ৰাস কৰিব নোৱাৰে। এই ক্ষেত্ৰত আমাৰ ৰাইজ যিসকলে নাগাৰা নাম শুনি ভাল পায়, দেখি ভাল পায়, প্ৰত্যক্ষ বা পৰোক্ষ দুটো কথা আছে। পৰোক্ষ হ'ল শুনি ভাল পায় আৰু প্ৰত্যক্ষ হ'ল নামস্থলীত উপস্থিত হৈ সন্মানৰ শিল্পীসকলক উৎসাহিত কৰে। কাৰণ প্ৰাণী আৰু নাগাৰা নামৰ পাঠকৰ যদি অডিয়েঞ্চ নাথাকে, দৰ্শক নাথাকে, তেতিয়াহ'লে ভাল নালাগে ন? ভাল লাগে, লাগে যাব।
কাৰোবাৰ চোতাল এখন নামঘৰি আছে, কোনো মানুহ নাই, এইখনত ছুটি পাই থৈ আছে, বাৰান্দা ফুটাই পেলাই চাই থাকিব মানে আমাৰ দৰ্শক থাকে মানে ভাল লাগে। দৰ্শকৰো কিছুমান পইণ্ট আউট কৰিব লাগে।